এখন গাঁৱত পিংকি নামৰ এজনী ছোৱালী আছিল। পিংকিৰ দেউতাকে বাছ চলাইছিল আৰু পিংকিৰ সৰুৰে পৰাই বাছ চলাবলৈ বৰ ইচ্ছা আছিল। দেউতা, মই যেতিয়া ডাঙৰ হ'ম তেতিয়া তোমাৰ দৰে ময়ো বাছ চলাম। চলাবা প্ৰথমে তুমি ডাঙৰ হৈ লোৱাচোন। ডাঙৰ হৈ তুমি যেতিয়া বাছ চলাবা তাৰ পাছৰে পৰা আৰু মই বাছ চলাব নালাগে। চাওঁতে পিংকি ডাঙৰ হ'ল আৰু এদিন তাই দেউতাকৰ ওচৰলৈ আহি ক'লে, দেউতা, মই এতিয়া ডাঙৰ হ'লো। তুমি যে মোক কথা দিছিলা সেই কামটো কৰিবৰ হ'ল। পিংকি, তুমি এইবোৰ কি কথা কৈছা? তুমি সৰু থাকোতে দেউতায়ে তোমাক এনেহে কৈছিল বাছ চলাবা বুলি। তুমিয়েই কোৱাচোন, ছোৱালী মানুহেনো বাৰু বাছ চলায়নে? হয় মাইনা, মায়ে কথাটো ঠিকেই কৈছে। মোৰ মৰমৰ ছোৱালীজনীকনো বাৰু মই বাছ চলাবলৈ দিব পাৰোনে? মই এতিয়া বুঢ়া হৈছো, সেইবাবে মই এতিয়া মোৰ বাছখন তোমাৰ খুৰাৰ ল'ৰাক চলাবলৈ দি দিম। দেউতা, তুমি মোৰ লগত এনেকুৱা কৰিব নোৱাৰা। মোৰ সৰুৰে পৰাই সপোন আছিল মই ডাঙৰ হৈ বাছ চলাম, আৰু তুমি এতিয়া কৈছা মই বাছ চলাব নালাগে আৰু তুমি বাছখন খুৰাৰ ল'ৰাক দি দিবা। নাই, মই এনেকুৱা হ'বলৈ নিদিওঁ। তাৰ পাছত পিংকি খঙত তাৰ পৰা গুচি গ'ল আৰু তাৰ পাছত মাক দেউতাকে কথা পাতিলে। তাই সৰু থাকোতে আপুনি তাইক ধেমালিতে কোৱা কথাটো তাই সঁচা বুলি ভাবি ল'লে। এতিয়া কওকচোন, আমি এতিয়া কি কৰিম? তুমি সেইবোৰ চিন্তা কৰিব নালাগে। তাই অলপ পাছতেই এই কথাবোৰ পাহৰি থাকিব। তুমি এতিয়া যোৱা আৰু খোৱাৰ যোগাৰ কৰাগৈ। তুমি নহ'লে এটা কাম কৰিবা, তাইৰ পচন্দৰ খোৱা বস্তু বনাবা, তেতিয়া তাই ভাল পাব। পিংকিয়ে বাছ চলোৱাৰ কথাটো মাক দেউতাকে ইমানকৈ গুৰুত্ব নিদিলে। এদিন যেতিয়া পিংকিয়ে বজাৰ কৰি ঘৰলৈ আহিছিল তেতিয়া তাই দেখিলে সিহঁতৰ ঘৰলৈ তাইৰ খুৰাকৰ পিতেক আহিছে। পিংকি, ভালনে তোমাৰ? তুমি কিন্তু বৰ ভাল সময়ত আহি ওলালাহি দেই। তোমাৰ দেউতায়ে বাছৰ চাবিটো দিছে মোক। তুমি নহ'লে এটা কাম কৰা, আমাক এখন ফটো উঠাই দিয়া। পৱনৰ কথা শুনি পিংকিৰ বহুত খং উঠিল। দেউতা, এইবোৰ কি? মই তোমালোকক কোৱা নাছিলো বাছখন মই চলাম বুলি? তাৰমানে তোমালোকে মোৰ কথাটো গুৰুত্বই দিয়া নাই। পিংকি, তাৰমানে তুমি আকৌ আৰম্ভ হৈ গ'লা। এই কথাবোৰ আজিয়ে ইয়াতে সমাপ্ত কৰা। মই আৰু এই কথাবোৰ শুনি থাকিব নোৱাৰো। আমাৰ বাছখন তোমাৰ দাদা পৱনেই চলাব। দাদা, তুমিতো জানা মোৰ সৰুৰে পৰাই সপোন আছিল ডাঙৰ হৈ বাছ চলাম, কিন্তু এতিয়া চোৱাচোন দেউতায়ে মোক বাছ চলাবলৈয়ে নিদিয়ে। পিংকি, তাৰমানে তোৰ সঁচাকৈয়ে সপোন আছিল বাছ চলোৱাৰ? তেতিয়াহ'লেতো বৰ্তাই এইটো বহুত ভুল কাম কৰিছে। বৰ্তা, তুমি পিংকিক বাছৰ চাবিটো দি দিয়া। তাইৰ বাছ চলাবলৈ বহুত ইচ্ছা আছে। তই এইবোৰ কি কথা কৈছ পৱন? তই বাৰু ভালদৰে ভাবি চিন্তি কথাষাৰ কৈছনে? হয় বৰ্তা, মই কথাষাৰ ভাবি চিন্তিয়েই কৈছো। আপুনি তাইক চাবিটো দি দিয়ক। পৱনৰ কথা মতে দেউতাকে পিংকিক চাবিটো দি দিলে আৰু চাবিটো পাই পিংকি বহুত সুখী হ'ল আৰু পিছদিনাৰ পৰাই পিংকিয়ে বাছ চলাবলৈ গ'ল। পৱন দাদা, তুমি এতিয়া মোক বাছ চলাবলৈ শিকাব লাগিব। আৰুনো মোক কোনে শিকাব? পৱনে পিংকিক বাছ চলাবলৈ শিকালে আৰু কিছুদিনৰ পাছতেই পিংকিয়ে ভালদৰে বাছ চলাব জনা হ'ল। ছোৱালী এজনীয়ে বাছ চলোৱা দেখি মানুহবোৰ বৰ আচৰিত হ'ল। লাহে লাহে পিংকিয়ে চলোৱা বাছখনত উঠি মানুহবোৰ ইফালে সিফালে যাবলৈ ধৰিলে আৰু এদিন পিংকিয়ে বাছ চলাই ঘৰলৈ আহিছিল আৰু তাই দেউতাকক ক'লে, দেউতা, তুমিহে মোক বাছ চলাবলৈ দিয়া নাছিলা, কিন্তু এতিয়া দেখিলা মই কিমান ভালদৰে বাছ চলাব জনা হ'লো। আৰু এটা কথা, মই চলোৱা বাছত উঠি মানুহবোৰ বহুত দূৰ দূৰণিলৈ যায়। কথাটো তুমি ঠিকেই কৈছা পিংকি। মই ভুল আছিলো। অৱশেষত তুমি তোমাৰ সৰুকালৰ সপোনটো পূৰণ কৰিলায়ে। মই এতিয়া তোমাক লৈ বহুত সুখী। তুমি এতিয়া ভালদৰে কামবোৰ কৰি যোৱা। তেনেকৈয়ে কিছুদিন পাৰ হৈ গ'ল আৰু পিংকিৰো বাছখন ভালদৰে চলি আছিল, কিন্তু বাকীবোৰ বাছ চালকে পিংকিৰ উন্নতি দেখি বহুত জ্বলিছিল। এইবোৰ বাৰু কি নাটক চলি আছে? এই ছোৱালীজনীয়ে বাছখন চলোৱাৰে পৰা আমাৰ বাছবোৰত দেখোন মানুহ নুঠায়েই হৈ থাকিল। এনেকৈ হ'লে কেনেকৈ হ'ব?
তহঁতৰ বাছত মানুহবোৰ কিয় নুঠা হ'ল সেই কথাটো তহঁতে ভালদৰে জান। তহঁতে তহঁতৰ বাছত উঠা মানুহৰ পৰা ভাড়া বেছিকৈ ল, সেইবাবে মানুহবোৰ তহঁতৰ বাছত নুঠা হ'ল। সেই ছোৱালীজনীয়ে ভাড়া জোখত লয়, সেইবাবে মানুহবোৰ সেই ছোৱালীজনীৰ বাছখনত উঠেগৈ। হ'ব তই একদম মনে মনে থাক। মই কৈছোঁ এনেকৈয়ে যদি আমাৰ সদায়ে হৈ থাকে তেতিয়াহ'লে কিন্তু আমাৰ বহুত বেয়া অৱস্থা হৈ যাব। তই কথাটো ঠিকেই কৈছ, মই তোৰ লগত আছোঁ। আমি নহ'লে এটা কাম কৰোঁ, পিংকিক আমাৰ ৰাস্তাৰ পৰা আঁতৰাই দিওঁ। তহঁত কিন্তু সঁচাকৈয়ে বহুত বেয়া মানুহ দেই। তহঁতে নিজৰ ভুলবোৰ শুধৰোৱাৰ সলনি তহঁতে আনক ক্ষতি কৰাৰ কথা ভাবি আছ। তহঁতে যি কৰ কৰি থাক, মই যাওঁ। সেইখিনি কৈ সাগৰ তাৰ পৰা গুচি গ'ল, কিন্তু বাকী দুজন চালকে বেলেগ কথা চিন্তা কৰি আছিল। পিছদিনা ৰাতি দুয়োজন চালক পিংকিৰ ঘৰলৈ গ'ল আৰু পিংকিৰ ঘৰৰ বাহিৰতেই তাইৰ বাছখন আছিল। ঐ, ইয়াৰ আশে-পাশে দেখোন কোনো মানুহ দেখা নাই। সকলোবোৰ মানুহ শুলে যেন পাওঁ। ব'ল এইটো সুযোগতেই আমি আমাৰ কামটো কৰি লওঁ। আমি এই বাছখনৰ চকা এটা পামচাৰ কৰি থৈ যাওঁ ব'ল। চাবি কিন্তু এটাহে চকা পামচাৰ কৰিবি। তাৰ পাছত দুয়োজন চালকে নিজৰ কামত লাগি গ'ল। সিহঁতে বাছখনৰ টায়াৰ পামচাৰ কৰিবলৈ ধৰিলে আৰু তেতিয়াই এজন চালকে নিজকে ক'লে, এটা চকা পামচাৰ কৰিলেনো কি হ'ব? একোৱেই নহ'ব। মই নহ'লে এটা কাম কৰোঁ, মই দুটা চকা পামচাৰ কৰি দিওঁ আৰু তাক নকওঁ, চাওঁচোন কি হয়নো বাৰু। সেইখিনি কৈ সি দুটা চকা পামচাৰ কৰি দিলে আৰু তাৰ পাছত দুয়োজন চালক ঘৰা-ঘৰি গুচি গ'ল। পিছদিনা ৰাতিপুৱা পিংকিয়ে বাছখন লৈ ওলাই আহিলে আৰু বাছখনৰ দুয়োটা চকা পামচাৰ হৈ থকাৰ বাবে বাছখনে আহি এটা বিল্ডিঙত খুন্দিয়াই দিলেহি। খুন্দাটো খোৱাৰ পাছতেই পিংকিৰ মৃত্যু হ'ল আৰু পিংকি মৰাৰ পাছত এজনী চুৰেল হৈ গ'ল। আৰে এইবোৰ কি হৈ গ'ল? মই দেখোন এজনী চুৰেল হৈ গ'লো। বাছখনে খুন্দিওৱাৰ শব্দ শুনি ওচৰ-পাজৰৰ মানুহবোৰ ওলাই আহিল আৰু তালৈ পিংকিৰ মাক-দেউতাকো আহি পালেহি। মই কিমান বাৰ কৈছিলোঁ তাইক বাছখন চলাবলৈ নিদিব, কিন্তু মোৰ কথা কোনেও নুশুনিলে। সেইবোৰ দেখি দুয়োজন চালক তালৈ আহিলে আৰু তেতিয়াই তাতে পিংকি চুৰেলো আছিল আৰু সিহঁতে পাতি থকা কথাবোৰ চুৰেলজনীয়ে শুনিলে। কথাবোৰ শুনি চুৰেলজনী খঙত সিহঁতৰ ওচৰলৈ গ'ল। চুৰেলজনীয়ে গৈ দুয়োটাৰে ডিঙিত ধৰি ল'লে আৰু চুৰেলজনীয়ে তেনেকুৱা কৰা দেখি তাতে ৰৈ থকা মানুহবোৰ আচৰিত হৈ গ'ল। মোক ক্ষমা কৰি দে পিংকি, মই মাত্ৰ এটাহে চকা পামচাৰ কৰি থৈ আহিছিলোঁ। এই সকলোবোৰ দোষ ইয়াৰ। ইহে দুয়োটা চকা পামচাৰ কৰি থৈ আহিছিল। চুৰেলজনীয়ে দুয়োটাকে মাৰিবলৈয়ে লৈছিল, কিন্তু তেতিয়াই তালৈ পৱন আহিলে আৰু ক'লে, গাঁৱৰ সকলোবোৰ মানুহেই জানে তোৰ লগত কি হ'ল আৰু তেওঁলোকে এইটোও জানে এই এৰিয়াটোত যে তোতকৈ ভাল বাছ কোনেও চলাব নাজানে। গতিকে এইখন বাছ তইয়েই চলাবি, হয়নে নহয়? সকলোৱে কোৱা। পৱনৰ কথা শুনি গাঁৱৰ মানুহবোৰে তাৰ কথাটো মানি ল'লে আৰু সকলোৱে ক'লে, হয়, আমি সকলোবোৰ উঠিম পিংকিৰ বাছত। আমি তাইৰ লগত অন্যায় হ'বলৈ নিদিওঁ। তাৰ পাছত পৱনে পুলিচক মাতিলে আৰু দুয়োজন চালককেই পুলিচক গতাই দিলে। তাৰ পাছত গাঁৱৰ মানুহবোৰে মিলি পিংকিৰ বাছখন ঠিক কৰি দিলে আৰু তাৰ পাছৰে পৰা পিংকি চুৰেল হৈও বাছ চলাই থাকিলে।